বাকী মই অভিভাৱকসকলৰ ভিতৰে হয়তো তেখেতো এজন অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে তেওঁলোকৰ যিটো অধ্যাপক ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁলোকৰ যিটো দায়বদ্ধতা সেই দায়বদ্ধতাখিনি ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে যে প্ৰাইভেট স্কুলৰ শিক্ষকেও হয়তো ইমান কেয়াৰ নলয়। এইটো যিটো প্ৰচেষ্টা ল'ৰা ছোৱালীক শিক্ষাদান দিয়াৰ প্ৰচেষ্টাটো শিক্ষক শিক্ষয়িত্ৰীসকলে যিভাৱে কৰিছে তাৰ বিপৰীতে কিন্তু মই আজি থাকি এটা অনুভৱ আপুনি প্ৰেৰণ কৰা মেগাজিনখন আমি পঢ়িবলৈ পালোঁ। আপোনালৈ অশেষ খাব নালাগে, ৰাইজৰ লগত খাব নালাগে, আহি তই স্কুলৰ ছুটিৰ পিছতো খাবি। গতিকে ঠিক তেনেকৈ আৰু পুৰুষতকৈ মহিলা অভিভাৱকসকলৰ যিটো সচেতনতা তেওঁলোকে যিহেতু আহিছে মাতাৰ লগে লগে পুৰুষসকল হয়তো কিবা কামত তেওঁ ব্যস্ত হৈ আছে, জীৱিকাৰ কাৰণত হয়তো যাব লগা হৈছে, কোনোবাই কিবা কাম কৰে কিবা কৰে, মোৰ পৰাও মানে আপুনি কিনি আনিব। গতিকে যোৱাকালি যাওঁতে একেলগে মোৰ 6খন তেওঁ 6খন, প্ৰথম 6গৰাকীক মই দিছোঁ আৰু পিছৰ 6গৰাকীক তেওঁ দিছে। গতিকে মই ভাবোঁ যে সকলোৱে এই কিতাপখনৰ জৰিয়তে এইটো এটা ক্ষুদ্ৰ উপহাৰ কৰাটো আশা কৰে যাতে দেশ আৰু দহৰ বাবে কাম কৰিব পাৰা, তুমি আগুৱাই যোৱা আৰু জীৱনৰ জয়যাত্ৰা অব্যাহত ৰাখা। জ্যেষ্ঠৰ প্ৰতি শ্ৰদ্ধা, কনিষ্ঠৰ প্ৰতি মৰম নিবেদিবা, ভগৱানে সহায় কৰিব।